কৈ থাকে 8 মাহত বলে একদম আমি ফাঁকি দি কৰিছো। তেখেতে 17 বছৰ ৰাইজক ঠগাইছে। তেখেতে 17 বছৰ ৰাইজক ঠগাইছে। তেখেতে মোক মোৰ কথা এটা এলিগেশ্যন আনিছে। মোক কৈছে ই 2013 মাষ্টৰ বুলি কৈছে। মোৰ স্কুল মই য'ত কাম কৰিছো 2021 চৰকাৰী হৈছে। ই কুমৰিঘাটাৰ কথাই নাজানে, সমষ্টিৰ কি কথা জানিব ই? 2013 কোনো চাকৰি হোৱা নাই, 2021 হৈছে। ইখিনি কথাই নাজানে ই নিউজত ডাঙৰ ডাঙৰকে কথা কৈ আছে। তো ইয়াৰ কাৰণে আমি পৰিৱৰ্তনৰ স্বাৰ্থত আপোনালোকৰ ল'ৰা ছোৱালীবিলাক সংস্থাপন কৰাৰ স্বাৰ্থত আমি নিৰ্বাচনত সকলো আমাৰ জ্যেষ্ঠসকলে আহিছে। প্ৰমোদ বড়োৰ যি সপোন, হিমন্ত বিশ্ব শৰ্মাৰ যি সপোন যে ইয়াতে বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ শান্তি সম্প্ৰীতিৰে আমি এই অঞ্চলত বসবাস কৰিব পাৰিব লাগিব। লগতে আমাৰ যিখিনি আজি উঠি অহা যুৱচাম ল'ৰা ছোৱালীবিলাকে আজি কাম পোৱা নাই। তো ইয়াৰ কাৰণে প্ৰমোদ বড়োৰ নেতৃত্বত BTC প্ৰধান প্ৰমোদ বড়োৰ নেতৃত্বত তামুলপুৰ জিলাত আমি 4খনকৈ ইণ্ডাষ্ট্ৰী বহোৱাৰ কাৰণে উঠি পৰি চিন্তা চৰ্চা কৰিছো। ইয়াতে আপোনালোকৰ ল'ৰা ছোৱালী কাম পাব। এখন ইণ্ডাষ্ট্ৰীত কমিও বহুত ল'ৰা ছোৱালী কাম পায়, 2000 লাগি কাম পায় এটা কোম্পানী খুলিলে। গতিকে 4টা কোম্পানী খোলাৰ কাৰণে চিন্তা চৰ্চা কৰিছো। ইয়াতে মেডিকেল কলেজ আহিছে। মেডিকেল কলেজত কি হ'ব? আমাৰ নতুনকে এডমিশ্যন পাব সায়েন্সত। ইয়াৰ কাৰণে আমি চিন্তা কৰিছো যে 50 লাখ টকা আমাৰ স্কলাৰশ্বিপৰ পইচা হেৰাই। 50 লাখ টকা স্কলাৰশ্বিপৰ পইচা আহে। ইয়াৰ কাৰণে আমি ইয়াতে এটা বোৰ্ড বনাম, এটা কমিটি বনোৱা হ'ব। আমাৰ UPPL BJP তৰফৰ পৰা ইয়াতে আমাৰ এটা কমিটি বনোৱা হ'ব AGPৰ পৰা। ইয়াতে প্ৰিন্সিপালসকল থাকিব, আমাৰ অফিচাৰসকল থাকিব। আৰু এই কমিটিয়ে কি কৰিব? যিবিলাকে BSc BCom ভাল পঢ়ি আছে ছাত্ৰ ছাত্ৰীসকল ইয়াতো এটা এন্ট্ৰেন্স ল'ব, পৰীক্ষা পাতিব। আৰু পৰীক্ষা পাতি কি কৰিব? যিজন ছাত্ৰ ছাত্ৰী APSC বা চিভিল সাৰ্ভিসৰ কাৰণে যিবিলাক অফিচাৰ হ'ব পাৰে এই ছাত্ৰ ছাত্ৰীক আমাৰ ফালৰ পৰা আমি 3 লাখ টকাকে দি আমি অসমৰ বা অসমৰ বাহিৰৰ ইয়াতক কোচিঙৰ কাৰণে পঠাই দিম। ইয়াতে আপোনালোকৰ ল'ৰা ছোৱালীও পাব পাৰে। গতিকে অসম চৰকাৰ BTR চৰকাৰে তাতে পইচা দিয়ে আৰু আমাৰ MLA ফাণ্ডৰ পৰাও তাতে আমি পইচা দি মোটামুটি এজন 5 বছৰত কমিও আমি 25 জন ইয়াতে ACS অফিচাৰ ইঞ্জিনিয়াৰ ডক্টৰ ওলোৱাৰ কাৰণে চিন্তা চৰ্চা কৰি যায়। গতিকে বিশেষ ক'ব বিচৰা নাই। আমি গৰীবৰ যিখিনি পাবলগীয়া প্ৰাপ্য এই প্ৰাপ্যটো আপোনালোকৰ হাতে হাতে ৰাইজৰ হাতে হাতে দিয়াৰ কাৰণে প্ৰমোদ বড়ো আহিছে। জব কাৰ্ড হাতত থাকিব লাগিব, ৰেচন কাৰ্ড থাকিব লাগিব, আমাৰ যিখিনি ঘৰুৱা যিখিনি কামত লাগে আয়ুষ্মান কাৰ্ড থাকিব লাগিব, অৰুণোদয় আপোনালোকৰ থাকিব লাগিব। আজি আপোনালোকক ক'ব বিচাৰিছো অৰুণোদয় স্কিমটো প্ৰতিটো ফেমিলিত আমি অন্তৰ্ভুক্ত কৰাৰ কাৰণে প্ৰমোদ বড়ো চৰকাৰে আজি চিন্তা চৰ্চা কৰিছো। গতিকে বিশেষ আৰু ক'ব বিচৰা নাই। আমাৰ জ্যেষ্ঠসকলে ক'ব আপোনালোকক যিখিনি পাৰ্টি বা ৰাজনীতিভাৱে যিখিনি চিন্তা চৰ্চা কৰিছে। গতিকে মোৰ তৰফৰ পৰা মই আশা ৰাখিছো বিভিন্ন জাতি জনগোষ্ঠীৰ যিখিনি উঠি অহা যুৱচামৰ কাৰণে এইটো অঞ্চলত যাতে আমাৰ ল'ৰা ছোৱালীয়ে কাম কৰি খাব পায়, কাম কৰি মা দেউতাও যাতে পুহিব পাৰে, কাম কৰি যাতে নিজৰ ঘৰখন যাতে চলাই লৈ যাব পাৰে, এইটো আমি চিন্তা চৰ্চা কৰিছো। কাৰণ আজি নিজৰ মা দেউতাক এৰি গুজৰাটত কাম কৰিছে, বেংগালুৰুত কাম কৰিছে, মুম্বাইত কাম কৰিছে। আপোনালোকৰ ছোৱালীবিলাকক আজি দিল্লীত কাম কৰিব লগা হৈছে সংস্থাপন নোপোৱাৰ কাৰণে। আৰু এই সংস্থাপনটো আজি প্ৰমোদ বড়োৰ নেতৃত্বত কৰিবলৈ আহি আছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এইটো এই তামুলপুৰ জিলাৰ আজি কোম্পানী কিবাকিনি বহোৱাৰ কাৰণে চিন্তা চৰ্চা কৰি আছো। গতিকে আহিব লগা যি 30 অক্টোবৰত যাতে আপোনালোকে আশীৰ্বাদ দিয়ে, যে আশীৰ্বাদ দি যাতে ট্ৰেক্টৰত ভোট মাৰি সব ৰাইজে যদি ভোট দিয়ে, ইয়াৰ কাৰণে এইটো আপোনালোকে ওচৰ বছৰীয়া মানুহক বুজাই ইয়াৰ কাৰণে মই অনুৰোধ জনাইছো। আৰু অৱশেষত